নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম ইম্পৰ্টেন্ট ডেজ আৰু থিম সম্পৰ্কে আমি আলোচনা কৰিম 2024 বৰ্ষৰ গতিকে আমি ইম্পৰ্টেন্ট যিবিলাক ডেজ থাকে এইবিলাক আমি অলৰেডি দিৱস বিলাকৰ বিষয়ে উইকলি কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ'ত আমি আলোচনা কৰি আহিছো বা ইয়াৰ থিমছ বিলাকৰ বিষয়ে আমি আলোচনা কৰি আহিছো কিন্তু আজিৰ এই ভিডিঅ'ত আমি স্পেশালি ইম্পৰ্টেন্ট দিৱস বিলাক আৰু তাৰ যিখিনি বিষয়বস্তু বা থিমছ আছিল 2024 বৰ্ষৰ বাবে সেইখিনি আমি আলোচনা কৰিম সাধাৰণতে আমাৰ দিৱসসমূহ মনত থাকে যেহেতু প্ৰতি বছৰে এই দিৱসবিলাক পালন কৰা হয় একেটা তাৰিখতে পালন কৰা হয় কিন্তু ইয়াৰ যিবিলাক থিম থাকে থিমবিলাক প্ৰতি বছৰে বেলেগ বেলেগ দিয়া হয় গতিকে 2024 বৰ্ষৰ থিমবিলাকৰ বিষয়ে আমি জানিব লাগিব কাৰণ থিমছৰ ওপৰত কুৱেশ্যন এক্সামত সোধে গতিকে ইয়াত আমি নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় যিবিলাক ডেজ বা থিমছ আছে সেইখিনিৰ বিষয়ে আমি আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম আৰু এই ভিডিঅ'ত আমি জানুৱাৰী ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ দিৱসবিলাক বা বিষয়বস্তুবিলাক আমি আলোচনা কৰিম আৰু ইয়াৰ পাৰ্ট 2ত আমি আলোচনা কৰিম এপ্ৰিল মে আৰু জুন মাহৰ যিখিনি থিমছ আছে সেইখিনিৰ বিষয়ে আমি আলোচনা কৰিম নেক্সট আমাৰ যেটো দ্বিতীয় পাৰ্ট হ'ব এই ভিডিঅ'ৰ দ্বিতীয় পাৰ্টত আমি আলোচনা কৰিম তো এইখিনিত আপোনাক জনাব বিচাৰিম যদি আপোনালোকে কাৰেন্ট এফেয়াৰ্ছৰ 2023 বা 2024 বৰ্ষৰ গোটেই কাৰেন্ট এফেয়াৰ্ছবিলাক চাব বিচাৰে বা ইয়াৰ পিডিএফ মেটেৰিয়েল আপোনালোকে ল'ব বিচাৰে তেনেহলে এই কোৰ্সটো আপোনালোকে ল'ব পাৰে ইয়াত পিডিএফ নোটছ আপোনালোকে পাব ই-বুকছ পাব প্ৰতি মাহৰ 2023 বৰ্ষৰ পাব 2024 বৰ্ষৰ পাব আৰু ইয়াত আপোনালোকে ফ্ৰী মক টেষ্টও পাব এই কোৰ্সটোৰ ভিতৰতে প্ৰেক্টিছৰ বাবে তো এই কোৰ্সটোৰ ভ্যালিডিটি 1 ইয়াৰ থাকিব গতিকে আজিলৈকে যিখিনি আপডেট হৈ আছে এইখিনিটো আপোনালোকে পাবই তাৰ উপৰি অহা এবছৰলৈকে আপোনালোকে প্ৰতি মাহৰ আপডেট বিলাক তাত পাই থাকিব তো যদি ইন্টাৰেষ্টেড হয় লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে নাইবা আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব পাৰে তাতো আপোনালোকে পাব বা ৱেবছাইটৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰে আৰু এই কোৰ্সসমূহৰ এক্সেছও আপোনালোকে ডিজিটেল আসাম মোবাইল এপ নাইবা ৱেবছাইটৰ পৰা আপোনালোকে এক্সেছ কৰিব পাৰিব আৰু যদি কিবা আপোনালোকৰ জানিবলগীয়া থাকে সুধিবলগীয়া থাকে তেনেহলে তলত এটা হোৱাটছআপ নম্বৰ ডিসপ্লে হৈ আছে তো সেই নম্বৰটোত আপোনালোকে মেছেজ কৰিব পাৰিব তো ইয়াৰ ওপৰত জিটিপিজিটিৰ যি ৰিক্ৰুটমেন্ট এক্সাম আহি আছে ইয়াৰ ওপৰত পেডাগজিৰ এটা কোৰ্স আছে তো এইটো ভিডিও কোৰ্স হয় ভিডিও লেকচাৰো আছে পিডিএফ নোটছও দিয়া আছে তাত মক টেষ্টও পাব গোটেইখিনি সিলেবাস ওয়াইজ তাত কভাৰ কৰা আছে তো এইটো আপোনালোকে চাব পাৰে ডেমো ভিডিও আপোনালোকে চাব পাৰিব লিংকত গৈ তো যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপৰ পৰা কৰিব পাৰিব বা ৱেবছাইটটোৰ পৰা পাৰিব আৰু লিংক বিলাকো ডেসক্ৰিপচন বক্সত দিয়া আছে ঠিক আছে তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিওটি সো প্ৰথমতে আমি জানুৱাৰী মাহৰ যিখিনি ইম্পৰ্টেন্ট ডে আৰু ইয়াৰ থিমছ বিষয়বস্তু সেইখিনি আমি আলোচনা কৰিম তাৰ পিছত ফেব্ৰুৱাৰী তাৰ পিছত মাৰ্চ গতিকে জানুৱাৰীত যদি আমি চাও ইয়াত আছে প্ৰবাসী ভাৰতীয় দিৱস তো এইটো প্ৰশ্ন এক্সামত সুধি থাকে প্ৰবাসী ভাৰতীয় দিৱস কেতিয়া পালন কৰা হয় আমি কেতিয়া পালন কৰা হয় হেতু জানিব লাগিব আৰু ইয়াৰ যেটো 2024 বৰ্ষৰ কি বিষয়বস্তু আছিল হেতুৰ ওপৰত প্ৰশ্ন আহিব পাৰে তো আমি বেছি ডিটেইলছত আলোচনা নকৰো যেহেতু আমি উইকলি কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅত আমি ডিটেইলছ আলোচনা কৰো ইয়াত আমি বেছি আলোচনা নকৰো আপকামিং যিবিলাক এক্সাম আছে সেই এক্সাম বিলাকৰ কামত অহাকৈ সিম্পলি আমি দিৱস বিলাক আৰু বিষয়বস্তু বিলাক মনত ৰাখিবলৈ চেষ্টা কৰিম ঠিক আছে প্ৰবাসী ভাৰতীয় দিৱস বা ইয়াক নন ৰেসিডেন্ট ইণ্ডিয়ান ডে এনআৰআই দিৱস বুলিও কোৱা হয় ঠিক আছে এনআৰআই দিৱস বা প্ৰবাসী ভাৰতীয় দিৱস বুলি কোৱা হয় কেতিয়া পালন কৰা হয় প্ৰতি বছৰে 9 জানুৱাৰী তাৰিখত পালন কৰা হয় এটো আপোনালোকে মনত ৰাখিব গতিকে যিমান বিলাক আমাৰ প্ৰবাসী আছে যিবিলাক ইণ্ডিয়ান অৰিজিন হয় কিন্তু তেওঁলোক বেলেগ কান্ট্ৰিত থাকে গতিকে তেওঁলোকৰ যিখিনি অৱদান হয় আমাৰ ভাৰতবৰ্ষৰ কাৰণে আমাৰ কান্ট্ৰিৰ কাৰণে গতিকে সেই অৱদানখিনিক ট্ৰিবিউট এটা দিয়াৰ বাবে এই দিৱস পালন কৰা হয় প্ৰবাসী ভাৰতীয় দিৱস প্ৰতি বছৰে 9 জানুৱাৰী তাৰিখত আৰু এই বছৰৰ যেটো থিম আছিল 2024 বৰ্ষৰ হেতু আছিল ডায়াস্পোৰা ৰিলায়েবল পাৰ্টনাৰ্ছ ফৰ ইণ্ডিয়াছ প্ৰগ্ৰেছ ইন অমৃতকাল তো এইটো মনত ৰাখিব ডায়াস্পোৰা ৰিলায়েবল পাৰ্টনাৰ্ছ ফৰ ইণ্ডিয়াছ প্ৰগ্ৰেছ ইন অমৃতকাল এইটো আছিল এই বছৰৰ থিম নেক্সট আমি আইলো আনটা দিৱসলৈকে এটো হৈছে ওয়াৰ্ল্ড হিন্দী ডে বিশ্ব হিন্দী দিৱস তো এইটো প্ৰশ্ন এক্সামত সোধে গোটেই কিটা ইম্পৰ্টেন্ট যিখিনি হয় সেইখিনি মই ইয়াতে লৈছো প্ৰতি বছৰে 10 জানুৱাৰী তাৰিখত বিশ্ব হিন্দী দিৱস পালন কৰা হয় প্ৰতি বছৰে 10 জানুৱাৰী তাৰিখত বিশ্ব হিন্দী দিৱস পালন কৰা হয় তো হিন্দী দিৱসৰ ক্ষেত্ৰত এটা কনফিউজন থাকে সদায় এটা হৈছে বিশ্ব হিন্দী দিৱস আৰু এটা অকল হিন্দী দিৱস বুলি সোধে বা নেশ্যনেল হিন্দী দিৱস বুলি সুধিব পাৰে ৰাষ্ট্ৰীয় হিন্দী দিৱস বুলি সুধিব পাৰে বা অকল হিন্দী দিৱস বুলি সুধিব পাৰে তো হেতু হৈছে আমাৰ 14 ছেপ্টেম্বৰ হয় আৰু যেটা বিশ্ব হিন্দী দিৱস বুলি সুধিব তেটা কিন্তু 10 জানুৱাৰী তাৰিখ হ'ব তো দুটাই আপোনালোকে মনত ৰাখিব কাৰণ এক্সামত কনফিউজন হোৱা দেখা যায় এই ক্ষেত্ৰত ঠিক আছে তো ইয়াৰ যেটো থিম কি আছিল এই বছৰৰ কি থিম আছিল থিমটো হৈছে হিন্দী ব্ৰিজিং ট্ৰেডিশনেল নলেজ এণ্ড আৰ্টিফিশিয়াল ইন্টেলিজেন্স গতিকে হিন্দী ভাষাটো এখন দলং বা এখন হাকৰ দৰে কাম কৰে বাকি কমিউনিটি বিলাকৰ লগত আমি কানেক্ট কৰাৰ কাৰণে আমি হিন্দী ভাষা ব্যৱহাৰ কৰো গতিকে গোটেই বিশ্বতে
যাতে হিন্দী ভাষাৰ যেটো ৰিচনেছটো বঢ়াব পাৰে তাৰ কাৰণে এই দিৱসটো পালন কৰা হয় আৰু এই বছৰৰ থিমটো আপোনালোকে মনত ৰাখিব এতিয়া আহিলো নেক্সট এটা দিৱসলৈকে এইটো হৈছে নেশ্যনেল ইউথ ডে ৰাষ্ট্ৰীয় যুৱ দিৱস এইটো ইম্পৰ্টেণ্ট হয় যে নেশ্যনেল ইউথ ডে অবজাৰ্ভ কেতিয়া কৰা হয় কেতিয়া পালন কৰা হয় 12 জানুৱাৰী তাৰিখত প্ৰতি বছৰে পালন কৰা হয় 12 জানুৱাৰী তাৰিখত পালন কৰা হয় নেশ্যনেল ইউথ ডে ৰাষ্ট্ৰীয় যুৱ দিৱস তো ইয়াৰ ওপৰত আপোনালোকে মনত ৰাখিব নেশ্যনেল ইউথ ডে বিবেকানন্দ জয়ন্তী বুলিও ইয়াক জনা যায় যেহেতু এই দিৱসটো পালন কৰা হয় স্বামী বিবেকানন্দৰ জন্মদিনত পালন কৰা হয় নেশ্যনেল ইউথ ডে হিচাপে তো এইটো এটা প্ৰশ্ন আমাক সুধিব পাৰে যে কাৰ জন্মদিনটো নেশ্যনেল ইউথ ডে হিচাপে পালন কৰা হয় তেতিয়া উত্তৰ হ'ব স্বামী বিবেকানন্দৰ জন্মদিনটো নেশ্যনেল ইউথ ডে হিচাপে পালন কৰা হয় প্ৰতি বছৰে 12 জানুৱাৰী তাৰিখত তো এইটো মনত ৰাখিব লাগিব আৰু থিমটো কি হয় এই বছৰৰ বিষয়বস্তু কি আছিল বিষয়বস্তুটো আছিল বিকশিত যুৱ বিকশিত ভাৰত গতিকে আমি যদি যুৱ বা যুৱকৰ আমাৰ বিকাশ হয় তেনেহলে আমাৰ ভাৰতৰ বিকাশ হ'ব এইটো আছিল এই বছৰৰ থিম বিকশিত যুৱ বিকশিত ভাৰত গতিকে এই থিমটোৱে ইউথ এম্পাৱাৰমেণ্টৰ ওপৰত কাম কৰিছে বা তাক ইনস্পায়াৰ কৰিছে ইউথখিনিক এম্পাৱাৰ কৰিব লাগিব বিকাশ কৰিব লাগিব তেতিয়াহে আমাৰ ভাৰতৰ বিকাশ হ'ব ঠিক আছে তিনটা পইণ্ট মনত ৰাখিব কেতিয়া পালন কৰা হয় কাৰ জন্মদিনত আৰু ইয়াৰ থিম কি আছিল নেক্সটলৈকে আহিছো ইয়াত আছে আৰ্মি ডে সেনা দিৱস এইটো প্ৰশ্ন সুধি থাকে এক্সামত যে আৰ্মি দিৱস কেতিয়া পালন কৰা হয় যে আৰ্মি দিৱস বা ইণ্ডিয়ান আৰ্মি ডে ইয়াক পালন কৰা হয় 15 জানুৱাৰী তাৰিখত ইয়াক পালন কৰা হয় কিমান তাৰিখত পালন কৰা হয় 15 জানুৱাৰী তাৰিখত গতিকে ইণ্ডিয়ান আৰ্মি অফিচিয়েলি এষ্টাব্লিছ হৈছিল 1 এপ্ৰিল তাৰিখত 1895ত 1895ৰ 1 এপ্ৰিল তাৰিখত অফিচিয়েলি এষ্টাব্লিছ হৈছিল প্ৰতিষ্ঠা হৈছিল ইণ্ডিয়ান আৰ্মিৰ কিন্তু 1 এপ্ৰিল তাৰিখত সেনা দিৱস পালন কৰা নহয় 15 জানুৱাৰীতহে পালন কৰা হয় ইয়াৰ কাৰণটো কি যে 15 জানুৱাৰী 1949ত ফিল্ড মাৰ্শ্বেল KM কাৰিয়াপ্পা তেখেত প্ৰথম গৰাকী কমাণ্ডাৰ ইন চিফ হৈছিল ইণ্ডিয়ান আৰ্মিৰ লাষ্ট ব্ৰিটিছ কমাণ্ডাৰ ইন চিফ আছিলে ফ্ৰেন্সিছ বাটচাৰ আছিলে তাৰ পিছত প্ৰথম গৰাকী আমাৰ ভাৰতীয় কমাণ্ডাৰ ইন চিফ হৈছে ইণ্ডিয়ান আৰ্মি তেওঁ হৈছে KM কাৰিয়াপ্পা কেতিয়া হৈছিল 15 জানুৱাৰী 1949ত সেই কাৰণে 15 জানুৱাৰী তাৰিখটোতে আৰ্মি ডে হিচাপে পালন কৰা হয় আৰু এই বছৰ 75th আৰ্মি ডে আছিলে পালন কৰা হৈছে 15 জানুৱাৰী তাৰিখত আৰু এই বছৰৰ থিম কি আছিল হেতু আমি মনত ৰাখিব লাগিব এই বছৰৰ থিম আছিল ইন সাৰ্ভিস অফ দ্য নেশন ইন সাৰ্ভিস অফ দ্য নেশন আছিল এই বছৰৰ থিম তো ইয়াৰ অৰ্থ এইটোৱে যে ইণ্ডিয়ান আৰ্মি সদায় ৰেডি হৈ থাকে সদায় প্ৰস্তুত হৈ থাকে নেশনৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে কাম কৰাৰ বাবে সাৰ্ভ কৰাৰ বাবে সেৱা আগবঢ়াৰ বাবে সদায় ৰেডি হৈ থাকে সেই কথাখাৰে বুজোৱা হৈছে এই থিমটোৰ জৰিয়তে তো ইয়াৰ ওপৰত আন এটা ইয়াত মটো আছিল তো থিম থাকে কেতিয়াবা তাত কিছু স্লোগান কেতিয়াবা মটো ৰাখে তো হেতু আমি মনত ৰাখিব লাগিব ইয়াৰ মটো কি আছিল সাৰ্ভিস বিফৰ সেলফ এটো আছিল মটো আছিল গতিকে থিমটো আপোনালোকে মেইনলি মনত ৰাখিব থিম আছিল ইন সাৰ্ভিস অফ দ্য নেশন ঠিক আছে কেতিয়া পালন কৰা হয় 15 জানুৱাৰী তাৰিখত নেক্সটলৈকে আহিছো পৰাক্ৰম দিৱস যে পৰাক্ৰম দিৱস কেতিয়া পালন কৰা হয় তো পৰাক্ৰম দিৱস পালন কৰা হয় 23 জানুৱাৰী তাৰিখত 23 জানুৱাৰী তাৰিখত পৰাক্ৰম দিৱস পালন কৰা হয় আৰু 2024 ৰ 23 জানুৱাৰী তাৰিখত পালন কৰা হৈছে পৰাক্ৰম দিৱস আৰু ইয়াতে আমি মনত ৰাখিব লাগিব এই পৰাক্ৰম দিৱস কাৰ জন্মদিন হিচাপে পালন কৰা হয় কাৰ জন্মদিনটোক আমি পৰাক্ৰম দিৱস হিচাপে পালন কৰো হেতু হৈছে নেতাজী সুভাষ চন্দ্ৰ বোস নেতাজী সুভাষ চন্দ্ৰ বোসৰ জন্মদিনটোক পালন কৰা হয় পৰাক্ৰম দিৱস হিচাপে তো এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব লাগিব কেতিয়া পালন কৰা হয় কাৰ জন্মদিনটোত পালন কৰা হয় তাৰ পিছত ইয়াৰ থিম কি আছিল 2024 বৰ্ষৰ থিম আছিল নেতাজী দ্য ইনস্পিৰেশ্যন ফৰ এ নিউ ইণ্ডিয়া নেতাজী দ্য ইনস্পিৰেশ্যন ফৰ এ নিউ ইণ্ডিয়াৰ বাবে নতুন ভাৰতৰ বাবে এটা ইনস্পিৰেশ্যন হৈছে নেতাজী সুভাষ চন্দ্ৰ বোস তো এইটো আছিল এই বছৰৰ থিমবিলাক প্ৰতি বছৰে বেলেগ হয় তো থিমবিলাক আমি প্ৰতি বছৰৰ কাৰণে মনত ৰাখিব লাগিব আৰু বাকি ডেছবিলাকটো আমাৰ প্ৰতি বছৰে একেটা দিনতে দিৱসবিলাক পালন কৰা হয় সাধাৰণতে তো ঠিক আছে এতিয়া নেক্সটলৈকে আহিছো নেক্সটত আছে নেশ্যনেল গাৰ্ল চাইল্ড ডে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস কেতিয়া পালন কৰা হয় 24 জানুৱাৰী তাৰিখত পালন কৰা হয় ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস বা নেশ্যনেল গাৰ্ল চাইল্ড ডে আৰু ইয়াৰ কোনো এই বছৰ থিম ৰখা হোৱা নাই বা তেনে ধৰণৰ স্পেসিফিক এই বছৰৰ কাৰণে কোনো বিষয়বস্তু ৰখা হোৱা নাছিল গতিকে দিৱসটো আপোনালোকে মনত ৰাখিব কেতিয়া পালন কৰা হয় 24 জানুৱাৰী তাৰিখত পালন কৰা হয় আৰু এই দিৱসটো এটা এৱাৰনেছৰ বাবে পালন কৰা হয় যে গাৰ্ল চাইল্ড বা কন্যা শিশুৰ যিবিলাক অধিকাৰ আছে তেওঁলোকৰ বা তেওঁলোকে যিবিলাক সমস্যাৰ সন্মুখীন হয় সেইবিলাকৰ বিষয়ে তেওঁলোক জানিব লাগিব গতিকে মানুহ সজাগ কৰাটো যে কন্যা শিশুৰ কি ৰাইটছ আছে
বা তেওঁলোকে কি কোনবিলাক সমস্যাৰ সন্মুখীন হ'ব পাৰে তাত তেওঁলোকে কেনেদৰে হাত হাৰিব পাৰে বা কি তেওঁলোকৰ অধিকাৰ আছে এইবিলাক যাতে সকলোৱে জানে তাৰ কাৰণে এটা সজাগতাৰ বাবে এই দিৱসটো পালন কৰা হয় ২৪ জানুৱাৰী তাৰিখত নেক্সটলৈকে আহিছোঁ তো ইয়াতে আছে নেশ্যনেল ভোটাৰ্ছ ডে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস তো ৰাষ্ট্ৰীয় ভোটাৰ দিৱস বা নেশ্যনেল ভোটাৰ্ছ ডে কেতিয়া পালন কৰা হয় এইটো এটা প্ৰশ্ন এক্সামত সুধিব পাৰে তো এই দিৱসটো পালন কৰা হয় ২৫ জানুৱাৰী তাৰিখত প্ৰতি বছৰে ২৫ জানুৱাৰী তাৰিখত নেশ্যনেল ভোটাৰ্ছ ডে পালন কৰা হয় আৰু এই বছৰ আছিলে 14 নেশ্যনেল ভোটাৰ্ছ ডে আছিলে এই বছৰৰ যিটো সংখ্যাটো আছিলে 14 সংখ্যক নেশ্যনেল ভোটাৰ্ছ ডে আছিলে কেতিয়া পালন কৰা হ'ল 2024 চনৰ 25 জানুৱাৰী তাৰিখত গতিকে 2011 চনৰ পৰাই নেশ্যনেল ভোটাৰ্ছ ডে পালন কৰি অহা হৈছে প্ৰতি বছৰে 25 জানুৱাৰী তাৰিখত কাৰণ এই দিনটো হৈছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ভাৰতৰ নিৰ্বাচন যি আয়োগ ইলেকশ্যন কমিশ্যন তাৰ যিটো ফাউণ্ডেশ্যন ডে হয় ফাউণ্ডেশ্যন কেতিয়া হৈছিলে প্ৰতিষ্ঠা কেতিয়া হৈছিলে 1950 চনৰ 25 জানুৱাৰী তাৰিখত গতিকে 1950 চনৰ 25 জানুৱাৰী তাৰিখত যেহেতু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতিষ্ঠা হৈছিলে সেইকাৰণে 25 জানুৱাৰী তাৰিখটোৱে নেশ্যনেল ভোটাৰ্ছ ডে হিচাপে পালন কৰা হয় এই বছৰ আছিলে 14 সংখ্যক পালন কৰা হৈছে 25 জানুৱাৰী তাৰিখত এই বছৰৰ থিম কি আছিলে এই বছৰৰ থিম আছিলে নাথিং লাইক ভোটিং আই ভোট ফৰ চিয়'ৰ যে নাথিং লাইক ভোটিং ভোটিঙৰ দৰে আৰু একো নাই আই ভোট ফৰ চিয়'ৰ যে নিশ্চয় মই ভোটদান কৰিম তো এইটো আছিলে এই বছৰৰ থিম এইটো যোৱা বছৰৰ থিম আছিলে গতিকে এইটো এটা কণ্টিনিউৱাছ থিম হয় যোৱা বছৰৰ এই থিমটো আছিলে এই বছৰৰ এইটো থিম আছিলে ঠিক আছে তো এতিয়া আছোঁ নেক্সট দিৱসটোলৈকে এইটো হৈছে ৰিপাব্লিক ডে গণৰাজ্য দিৱস তো এইটো আমি সকলোৱে জানো গণৰাজ্য দিৱস কেতিয়া পালন কৰা হয় 26 জানুৱাৰী তাৰিখত পালন কৰা হয় প্ৰতি বছৰে 2024 চনৰ 26 জানুৱাৰী তাৰিখত পালন কৰা হৈছে 75th ৰিপাব্লিক ডে তো এই দিৱসটো ডাইৰেক্টলি কোনো থিম নাথাকে কিন্তু যিটো পেৰেড কৰা হয় গণৰাজ্য দিৱসত যিটো পেৰেড কৰা হয় তাত এটা থিম থাকে সেই থিমটো কি আছিলে বুলি আমাক সুধিব পাৰে তো সেই থিমটো আছিলে বিকশিত ভাৰত এণ্ড ভাৰত লোকতন্ত্ৰ কি মাতৃকা তো এইটো আছিলে পেৰেড কৰা হৈছিলে পেৰেডৰ যিটো এইটো থিম এই থিমটোৰ ওপৰত বেছ কৰি পেৰেড প্ৰেজেণ্ট কৰা হৈছিলে ঠিক আছে তো এইটো পইণ্ট মনত ৰাখিব নেক্সটলৈকে আহিছোঁ ইয়াতে আছে নেশ্যনেল ৰোড ছেফটি উইক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ তো এই প্ৰশ্নটো এটা পৰীক্ষাত আহি থকা এটা প্ৰশ্ন হয় নেশ্যনেল ৰোড ছেফটি উইক কেতিয়া পালন কৰা হয় তো এইটো এনুৱেলি পালন কৰা হয় প্ৰতি বছৰে জানুৱাৰীৰ 11 জানুৱাৰীৰ পৰা 17 জানুৱাৰীলৈকে পালন কৰা হয় 11 জানুৱাৰীৰ পৰা 17 জানুৱাৰীলৈকে নেশ্যনেল ৰোড ছেফটি উইক বা ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ পালন কৰা হয় যিহেতু এটা সপ্তাহ ধৰি এই দিৱসটো পালন কৰা হয় গতিকে 11 পৰা 17লৈকে পালন কৰা হয় এইটো মনত ৰাখিব প্ৰতি বছৰে 11 পৰা 17লৈকে আৰু থিমৰ কথা যদি আমি আলোচনা কৰোঁ যে থিম কি আছিলে এই বছৰৰ তো 2024 বৰ্ষৰ থিম আছিলে বি এ ৰোড ছেফটি হিৰো যে পথ সুৰক্ষাৰ নায়ক হওক যে আমি নায়ক হ'ব লাগিব হিৰো হ'ব লাগিব পথ সুৰক্ষাৰ ক্ষেত্ৰত যধে মধে গাড়ী চলাই স্পীডত গাড়ী চলাই আমি নায়ক হ'ব নালাগিব পথ সুৰক্ষাৰ ক্ষেত্ৰত আমি নায়ক হ'ব লাগিব তো সেইটো আছিলে এই বছৰৰ থিম আছিলে মনত ৰাখিব নেক্সটলৈকে আহিছোঁ তো নেক্সটত আমাক সুধিছে নেশ্যনেল টুৰিজিম ডে ৰাষ্ট্ৰীয় পৰ্যটন দিৱস ৰাষ্ট্ৰীয় পৰ্যটন দিৱস কেতিয়া পালন কৰা হয় আৰু ইয়াৰ থিম কি হ'ব তো নেশ্যনেল টুৰিজিম ডে বা ৰাষ্ট্ৰীয় পৰ্যটন দিৱস পালন কৰা হয় 25 জানুৱাৰী তাৰিখত প্ৰতি বছৰে 25 জানুৱাৰী তাৰিখত পালন কৰা হয় চ' এই দিৱসটো পালন কৰা হয় এইকাৰণে যে ইয়াৰ যে টুৰিজিমৰ কি ইম্পৰ্টেঞ্চ হয় বা ইয়াৰ সামাজিক কি মূল্য আছে সাংস্কৃতিক কি মূল্য আছে ৰাজনৈতিক কি মূল্য বা ইকনমিক কি মূল্য আছে এই বিষয়ে মানুহক সজাগ কৰাৰ বাবে কাৰণ টুৰিজিমৰ জৰিয়তে আমাৰ ইকনমিও ডেভেলপ হ'ব পাৰে আমি কালচাৰেলি আমি এখন ঠাইৰ লগত আমি সংযোগ হ'ব পাৰোঁ বা ছ'চিয়েলিও আমি তাৰ লগত সংযোগ হ'ব পাৰোঁ গতিকে এইবিলাক যাতে সজাগতা বিয়পাব পাৰে তাৰ কাৰণে এয়া পালন কৰা হয় আৰু এই বছৰৰ যিটো থিম আছিলে 2024 বৰ্ষৰ সেয়া আছিলে ছাষ্টেইনেবল জাৰ্নিজ টাইমলেছ মেমৰিজ তো মনত ৰাখিব ছাষ্টেইনেবল জাৰ্নিজ টাইমলেছ মেমৰিজ এতিয়া আহিছোঁ নেক্সটলৈকে তো ইয়াতে আমাক সুধিছে যে মাৰ্টাৰ্ছ ডে শ্বহীদ দিৱস কেতিয়া পালন কৰা হয় ইংৰাজীত মাৰ্টাৰ্ছ ডে বুলি কয় বা হিন্দী বা অসমীয়াত শ্বহীদ দিৱস বুলি কওঁ তো কেতিয়া পালন কৰা হয় প্ৰতি বছৰে 30 জানুৱাৰী তাৰিখত পালন কৰা হয় প্ৰতি বছৰে 30 জানুৱাৰী তাৰিখত পালন কৰা হয় চ' এই দিৱসটোৰ দুটা ছিগনিফিকেঞ্চ আছে দুটা মহত্ব আছে এটা হৈছে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ হত্যা কৰা হৈছিলে এই দিনটোতে হত্যা কৰা হৈছিলে তেখেতক আৱাৰ ফাদাৰ অফ নেশ্যন মহাত্মা গান্ধীক হত্যা কৰা হৈছিলে আনটো হৈছে এই দিৱসৰ দিনা যিমানবিলাক আমাৰ সাৰ্বভৌমত্বৰ বাবে বা আমাৰ স্বাধীনতাৰ বাবে যিবিলাকে লাইফ তেওঁলোকৰ জীৱন উচৰ্গা কৰিলে তেওঁলোকক এটা সন্মান জনোৱা হয় এই দিৱসৰ জৰিয়তে গতিকে দুটা ছিগনিফিকেঞ্চ আছে এতিয়া আহিলোঁ থিমলৈকে 2024 বৰ্ষত শ্বহীদ দিৱসৰ কোনো ধৰণৰ পাৰ্টিকুলাৰ থিম ৰখা হোৱা নাই গতিকে আমি দিৱসটো মনত ৰাখিলে হ'ল
এতিয়া নেক্সট দিৱসলৈকে আহিছোঁ ইয়াতে সুধিছে ৱৰ্ল্ড লেপ্ৰচি ডে বিশ্ব কুষ্ঠ ৰোগ দিৱস যে বিশ্ব কুষ্ঠ ৰোগ দিৱস কেতিয়া পালন কৰা হয় তো এইটো পালন কৰা হয় প্ৰতি বছৰে লাষ্ট ছানডে অফ জানুৱাৰী মাহৰ শেষৰটো ৰবিবাৰত পালন কৰা হয় তো এইটো মনত ৰাখিব লাগিব ইয়াত আমাৰ নিৰ্দিষ্ট কোনো তাৰিখ নাই যে ইমান তাৰিখত পালন কৰা হয় বাকিবিলাক যেনেদৰে পালোঁ প্ৰতি বছৰে জানুৱাৰী মাহৰ লাষ্ট যিটো ছানডে থাকিব শেষৰ ছানডেটোত পালন কৰা হয় গতিকে ডেটটো বেলেগ বেলেগ হোৱা দেখা যায় গতিকে এই বছৰ আমাৰ 28 জানুৱাৰীত পৰিছিলে এই বছৰ আমাৰ 2024 বৰ্ষত 28 জানুৱাৰীত পৰিছিলে গতিকে এইটো মনত ৰাখিব 2024 বৰ্ষৰ 28 জানুৱাৰীত পৰিছিলে কিন্তু এনে জেনেৰেলি আমাৰ জানুৱাৰীৰ লাষ্ট ছানডে পালন কৰা হয় ঠিক আছে এই বছৰৰ থিম কি আছিলে থিম আছিলে বিট লেপ্ৰচি 2024 বৰ্ষৰ থিম আছিলে বিট লেপ্ৰচি কুষ্ঠ ৰোগক পৰাস্ত কৰক তেনেধৰণৰ হ'ব অসমীয়াত যদি আমি ট্ৰেন্সলেট কৰোঁ আৰু এইবিলাক আপোনালোকে ইংৰাজীতে মনত ৰাখিব থিমবিলাক আৰু এক্সামতো বেছিভাগ আপোনালোকক ইংৰাজীতে দিব থিমবিলাক ঠিক আছে তো এইখিনি আছিলে আমাৰ জানুৱাৰী মাহৰ ইম্পৰ্টেণ্ট কিছুমান ডেজ আৰু থিম সম্পৰ্কে এতিয়া আমি ফেব্ৰুৱাৰী মাহৰখিনি আলোচনা কৰিম তো ফেব্ৰুৱাৰী মাহত আমি যদি চাওঁ ইয়াত আছে ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে ভাৰতীয় উপকূল ৰক্ষী দিৱস তো ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে কেতিয়া পালন কৰা হয় 1 ফেব্ৰুৱাৰী তাৰিখত পালন কৰা হয় প্ৰতি বছৰে তো এই দিৱসটো কিয় পালন কৰা হয় এই দিৱসটো পালন কৰা হয় যে কোষ্ট গাৰ্ডৰ কি ইম্পৰ্টেঞ্চ হয় সেই ইম্পৰ্টেঞ্চ বা তাৰ যিটো প্ৰয়োজনীয়তা বা কি ৰোল কি ভূমিকা সেইটো যাতে মানুহৰ মাজত বিয়পাব পাৰে তাৰ উদ্দেশ্যৰে এই দিৱসটো পালন কৰা হয় 1 ফেব্ৰুৱাৰী তাৰিখত এই কাৰণে পালন কৰা হয় কাৰণ ইণ্ডিয়ান কোষ্ট গাৰ্ড এষ্টাব্লিছ কৰা হৈছিল প্ৰতিষ্ঠা কৰা হৈছিল 1977 1 ফেব্ৰুৱাৰী তাৰিখত সেইকাৰণে 1 ফেব্ৰুৱাৰী তাৰিখটোত পালন কৰা হয় ইণ্ডিয়ান কোষ্ট গাৰ্ড ডে তো ইয়াৰ কোনো থিম নাই কিন্তু এটা মটো এটা আছে যে ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ কি মটো এইটো সুধিব পাৰে তো সেইটো হৈছে ব্যাম ৰাক্ষম তো এইটো সংস্কৃতৰ পৰা লোৱা হৈছিলে তো ইয়াৰ যদি আমি ইংলিছত ট্ৰেন্সলেট কৰোঁ উই প্ৰটেক্ট হ'ব উই প্ৰটেক্ট তো সংস্কৃতত ব্যাম ৰাক্ষম তো এতিয়া আছোঁ নেক্সট আমাৰ দিৱস সেইটো হৈছে নেশ্যনেল ওমেন্স ডে ৰাষ্ট্ৰীয় মহিলা দিৱস তো আমাৰ এটা ইণ্টাৰনেশ্যনেল ওমেন্স ডে আছে আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱস আৰু এটা ৰাষ্ট্ৰীয় মহিলা দিৱস আছে তো ৰাষ্ট্ৰীয় মহিলা দিৱস কেতিয়া পালন কৰা হয় সেইটো আমাক সুধিব পাৰে তো 13 ফেব্ৰুৱাৰী তাৰিখত পালন কৰা হয় ৰাষ্ট্ৰীয় মহিলা দিৱস আৰু এইবাৰো 13 ফেব্ৰুৱাৰী তাৰিখতে পালন কৰা হৈছে 2024 বৰ্ষত তো এই দিৱসটো এগৰাকী মহিলাৰ জন্মদিনত পালন কৰা হয় গতিকে কাৰ জন্মদিনত সেইটো এটা প্ৰশ্ন আহিব পাৰে তো উত্তৰ হ'ব সৰোজিনী নাইডু গতিকে সৰোজিনী নাইডুৰ জন্ম দিনটোত পালন কৰা হয় ৰাষ্ট্ৰীয় মহিলা দিৱস হিচাপে 13 ফেব্ৰুৱাৰী তাৰিখটোত ঠিক আছে তো এই বছৰ 145th বাৰ্থ এনিভাৰ্চাৰী আছিলে সৰোজিনী নাইডুৰ তো এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব আৰু সৰোজিনী নাইডুক নাইটিংগেল অফ ইণ্ডিয়া বুলি কোৱা হয় এইটো কেতিয়াবা জিকেত আমাক সোধে তো নাইটিংগেল অফ ইণ্ডিয়া বুলি কাক কোৱা হয় সৰোজিনী নাইডুক কোৱা হয় আৰু ইণ্টাৰনেশ্যনেল ওমেন্স ডে আমাৰ 8 মাৰ্চত পালন কৰা হয় নেশ্যনেল ওমেন্স ডে বুলি সুধিলে 13 ফেব্ৰুৱাৰী হ'ব আৰু ইণ্টাৰনেশ্যনেল ওমেন্স ডে বুলি সুধিলে 8 মাৰ্চ হ'ব আৰু ইয়াৰ কোনো নিৰ্দিষ্ট থিম এইবাৰ ৰখা হোৱা নাছিলে তেতিয়া আহিলোঁ নেক্সটলৈকে আৰু নেক্সট দিৱসটো হৈছে ৱৰ্ল্ড ৱেটলেণ্ডছ ডে বিশ্ব জলাশয় দিৱস তো বিশ্ব জলাশয় দিৱস কেতিয়া পালন কৰা হয় 2 ফেব্ৰুৱাৰী তাৰিখত প্ৰতি বছৰে পালন কৰা হয় বিশ্ব জলাশয় দিৱস চ' 1971 2 ফেব্ৰুৱাৰী তাৰিখত কনভেনশ্যন অন ৱেটলেণ্ডছ এইটো এডপ্ট কৰা হৈছিলে কেতিয়া এডপ্ট কৰা হৈছিলে 1971 2 ফেব্ৰুৱাৰী তাৰিখ তো আমি উইকলি কাৰেণ্ট এফেয়াৰ্ছতো এইবিলাক আলোচনা কৰিছিলোঁ গতিকে সেইকাৰণে 2 ফেব্ৰুৱাৰী তাৰিখতে পালন কৰা হয় বিশ্ব জলাশয় দিৱস আৰু প্ৰথম পালন কৰা হৈছিলে 1997 প্ৰথম পালন কৰা হৈছিলে আৰু এই বছৰে কি থিম আছিলে 2024 বৰ্ষৰ সেয়া হৈছে ৱেটলেণ্ডছ এণ্ড হিউমেন ৱেলবিং জলাশয় আৰু মানৱ কল্যাণ আছিলে এই বছৰৰ বিষয়বস্তু এতিয়া আহিলোঁ নেক্সট আমাৰ দিৱসলৈকে আৰু নেক্সটত আমাক সুধিছে ৱৰ্ল্ড ৰেডিঅ' ডে বিশ্ব ৰেডিঅ' দিৱস কেতিয়া পালন কৰা হয় এইটো প্ৰশ্ন বহুবাৰ এক্সামত সুধিছিলে বিভিন্ন এক্সামত তো বিশ্ব ৰেডিঅ' দিৱস পালন কৰা হয় 13 ফেব্ৰুৱাৰী তাৰিখত পালন কৰা হয় 13 ফেব্ৰুৱাৰী তাৰিখত পালন কৰা হয় প্ৰতি বছৰে আৰু এটা সজাগতাৰ বাবে পালন কৰা হয় যে ৰেডিঅ'ৰ কি ইম্পৰ্টেঞ্চ কেনেদৰে আমাক ৰেডিঅ' বিভিন্ন ইনফৰমেশ্যনছবিলাক দিব পাৰে বা এণ্টাৰটেইনমেণ্ট দিব পাৰে তো ইয়াৰ সজাগতাৰ বাবে এৱাৰনেছৰ বাবে ৰেডিঅ' ডে পালন কৰা হয় বিশ্ব ৰেডিঅ' দিৱস পালন কৰা হয় 13 ফেব্ৰুৱাৰী তাৰিখত আৰু থিম যদি আমি চাওঁ এই বছৰ কি থিম আছিলে এই বছৰৰ থিমটো আছিলে ৰেডিঅ' এ চেঞ্চুৰী ইনফৰ্মিং এণ্টাৰটেইনিং এণ্ড এডুকেটিং গতিকে আমি ৰেডিঅ'ত বিভিন্ন ধৰণৰ ইনফৰমেশ্যনছ বা এণ্টাৰটেইনমেণ্টো আমি লাভ কৰিব পাৰোঁ বা আমি শিক্ষাও লাভ কৰিব পাৰোঁ 2024 বৰ্ষত এইটো তেওঁলোকে থিম ৰাখিছিলে কেতিয়া পালন কৰা হয় 13 ফেব্ৰুৱাৰী তাৰিখত
তো এতিয়া আহিছোঁ নেক্সট আমাৰ এটা দিৱসলৈকে, সেইটো হৈছে নেশ্যনেল ছায়েন্স ডে, ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। তো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়, সেয়া হৈছে 28 ফেব্ৰুৱাৰী তাৰিখত, প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী তাৰিখত পালন কৰা হয়। তো ইয়াতে আমি মনত ৰাখিব লাগিব যে এই দিনটো কিয় 28 ফেব্ৰুৱাৰী তাৰিখত পালন কৰা হয়, কাৰণ ইণ্ডিয়ান ফিজিচিষ্ট, এগৰাকী ইণ্ডিয়ান ফিজিচিষ্ট, তেখেত হৈছে চন্দ্ৰশেখৰ ভেংকট ৰমন। চ' তেখেতে আৱিষ্কাৰ কৰিছিলে ৰমন ইফেক্ট আৱিষ্কাৰ কৰিছিলে। কেতিয়া আৱিষ্কাৰ কৰিছিলে? 1928 28 ফেব্ৰুৱাৰী তাৰিখত তেখেতে ৰমন ইফেক্ট আৱিষ্কাৰ কৰিছিলে। আৰু এই আৱিষ্কাৰৰ বাবে তেখেতক নোবেল পুৰস্কাৰো দিয়া হৈছিলে। ফিজিক্সত তেখেতে নোবেল পুৰস্কাৰ লাভ কৰিছিলে 1930। গতিকে ফিজিক্সৰ নোবেল পুৰস্কাৰ তেখেতে লাভ কৰিছিলে 1930। কিহৰ বাবে? ৰমন ইফেক্ট আৱিষ্কাৰৰ বাবে। কেতিয়া আৱিষ্কাৰ কৰিছিলে? 1928 28 ফেব্ৰুৱাৰী তাৰিখত। আৰু সেইকাৰণে প্ৰতি বছৰে 28 ফেব্ৰুৱাৰী তাৰিখতে ছায়েন্স ডে, নেশ্যনেল ছায়েন্স ডে বা ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। আৰু থিম যদি সুধে আমাক এই বছৰ কি থিম আছিলে, তেনেহ'লে সেইটো হ'ব ইণ্ডিজিনাছ টেকন'লজিছ ফৰ বিকশিত ভাৰত। ইণ্ডিজিনাছ টেকন'লজিছ ফৰ বিকশিত ভাৰত। তো এইখিনি আছিলে আমাৰ ফেব্ৰুৱাৰী মাহৰ কিছু ইম্পৰ্টেণ্ট দিৱস আৰু বিষয়বস্তু। এতিয়া আমি মাৰ্চ মাহলৈকে আহিলোঁ। মাৰ্চ মাহত আমাৰ বেছি দিৱস নাই। চ' আমি প্ৰথমটো যদি চাওঁ, ইয়াতে আছে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে, বিশ্ব বন্যপ্ৰাণী দিৱস। যে ৱৰ্ল্ড ৱাইল্ড লাইফ ডে বা বিশ্ব বন্যপ্ৰাণী দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰে 3 মাৰ্চ তাৰিখত পালন কৰা হয় বিশ্ব বন্যপ্ৰাণী দিৱস। আৰু ইয়াত কিয় পালন কৰা হয়? এই দিৱসটো কিয় পালন কৰা হয়? যে এটা সজাগতাৰ বাবে, ৰেইজিং এৱাৰনেছ। কিহৰ বাবে? যে আমাৰ যিমানবিলাক ৱাইল্ড লাইফ আছে, ৱাইল্ড এনিমেলছ আছে বা প্লেণ্টছ আছে, গছ গছনি হওক বা জীৱ জন্তু হওক, বনৰীয়া জীৱ জন্তু, তো এইবিলাক আমি সুৰক্ষিত কৰি ৰাখিব লাগিব, বা এইবিলাকো যথেষ্ট মূল্যৱান হয়। ইয়াক কেনেদৰে সুৰক্ষিত আৰু সংৰক্ষিত কৰি ৰাখিব পাৰোঁ, তাৰ বাবে এটা সজাগতাৰ বাবে এই দিৱস পালন কৰা হয়। আৰু এই বছৰৰ যদি আমি থিমৰ কথা চাওঁ, কি থিম আছিলে, তেনেহ'লে সেইটো হ'ব কানেক্টিং পিপল এণ্ড প্লেনেট, এক্সপ্ল'ৰিং ডিজিটেল ইন'ভেশ্যন ইন ৱাইল্ড লাইফ কনজাৰ্ভেশ্যন। তো অলপ দীঘল হয় থিমটো। গতিকে ইয়াত আমাৰ ডিজিটেল ইন'ভেশ্যনৰ কথা কোৱা হৈছে, যে আমি ৱাইল্ড লাইফবিলাক, আমাৰ বনৰীয়া জীৱ জন্তুবিলাকক আমি সুৰক্ষা দিয়াৰ বাবে আমি ডিজিটেল মাধ্যমৰ আমি সহায় ল'ব পাৰোঁ, টেকন'লজিৰ আমি সহায় ল'ব পাৰোঁ। গতিকে টেকন'লজিয়ে যথেষ্ট এটা ৰোল প্লে' কৰিব পাৰে প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত, আমাৰ এই ৱাইল্ড এনিমেলছ বা প্লেণ্টছবিলাকৰ ক্ষেত্ৰত। আৰু এতিয়া আমাৰ টেকন'লজি যথেষ্ট পৰিমাণে ইউজ কৰা হৈছে ইয়াৰ ছিকিউৰিটিৰ কাৰণে, ৱাইল্ড লাইফবিলাকৰ বা প্লেণ্টছবিলাকৰ কাৰণে বিভিন্ন ধৰণৰ কেমেৰাছবিলাক লগোৱা হয়। তো সেইবিলাকৰ জৰিয়তেও চাই থাকিব পাৰে ক'ত কি হৈ আছে, বা এৰিয়েল ভিউৰ বাবে ড্ৰ'ন ব্যৱহাৰ কৰা হয়। তো এনেধৰণৰ বিভিন্ন টেকন'লজি এতিয়া ব্যৱহাৰ কৰি থকা হৈছে। গতিকে টেকন'লজিৰ ওপৰত গুৰুত্ব দিয়া হৈছে এই বছৰ। আৰু টেকন'লজিয়ে যে এটা ভাল পদক্ষেপ ল'ব পাৰে, ভূমিকা পালন কৰিব পাৰে প্ৰটেক্ট কৰাৰ ক্ষেত্ৰত, সেইটো এই বছৰৰ থিম আছিলে। তো এতিয়া আহিছোঁ নেক্সটলৈকে। নেক্সটত আমাক সুধিছে ইণ্টাৰনেশ্যনেল ওমেন্স ডে। তো আমি অলৰেডি আগত আমি পায়ে আহিছোঁ এইটো, যে আমাৰ নেশ্যনেল ওমেন্স ডে কেতিয়া পালন কৰা হয়? সেইটো আমাৰ 13 ফেব্ৰুৱাৰী তাৰিখত পালন কৰা হয়, আমি অলপ আগতে পাইছোঁ। আৰু ইণ্টাৰনেশ্যনেল ওমেন্স ডে, আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কেতিয়া পালন কৰা হয়? সেয়া হৈছে আমাৰ 8 মাৰ্চ তাৰিখত পালন কৰা হয় প্ৰতি বছৰে। গতিকে ইয়াত আমাৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ কথা সুধিছে, গতিকে সেইটো হ'ব 8 মাৰ্চ তাৰিখত প্ৰতি বছৰে পালন কৰা হয়। তো এই বছৰৰ থিম কি আছিলে? সেইটো যদি সোধে, থিম আছিলে ইনভেষ্ট ইন ওমেন, এক্সেলাৰেট প্ৰগ্ৰেছ। তো ইয়াত ইকনমিক এম্পাৱাৰমেণ্টৰ কথা কোৱা হৈছে, যে মহিলাসকলক যদি আমি আগবঢ়াই দিওঁ, বিভিন্ন ধৰণৰ সা সুবিধা দিয়া হয়, তেওঁলোকে যাতে ঘৰত বন্দী হৈ নাথাকি যদি ইকনমিক ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে কাম কৰে, তেতিয়াহ'লে আমাৰ যথেষ্ট দেশখন আগবাঢ়ি যাব। তো সেইটো এটা থিম হয়। আৰু ইয়াত আন এটা কেম্পেইন থিম এটা আছিলে, কেম্পেইন। তো সেইটো হৈছে ইনস্পায়াৰ ইনক্লুজন বুলি। গতিকে আপোনাক যদি কেম্পেইনৰ কথা সুধে, ইনস্পায়াৰ ইনক্লুজন হ'ব। আৰু থিমৰ কথা সুধিলে ইনভেষ্ট ইন ওমেন, এক্সেলাৰেট প্ৰগ্ৰেছ। নেক্সটলৈকে আহিছোঁ। নেক্সটত আছে আমাৰ ৱৰ্ল্ড কনজিউমাৰ ডে, বিশ্ব গ্ৰাহক দিৱস। চ' বিশ্ব গ্ৰাহক দিৱস কেতিয়া পালন কৰা হয়? তো এয়া প্ৰতি বছৰে 15 মাৰ্চ তাৰিখত পালন কৰা হয় বিশ্ব গ্ৰাহক দিৱস বা ৱৰ্ল্ড কনজিউমাৰ ডে। তো এই দিৱসটো কিয় পালন কৰা হয়? এটা সজাগতাৰ বাবে, কাৰণ আমাৰ কনজিউমাৰ্ছবিলাকৰ, গ্ৰাহকবিলাকৰ যথেষ্ট আমাৰ অধিকাৰ আছে। তো আমি সেই অধিকাৰৰ পৰা আমি বিভিন্ন সময়ত বঞ্চিত হ'ব পাৰোঁ। গতিকে আমি অধিকাৰখিনিৰ বিষয়ে আমি জানিব লাগিব। বিভিন্ন আমাক বিক্ৰেতাই আমাক প্ৰবঞ্চনা কৰিব পাৰে। তো সেইকাৰণে আমি আমাৰ অধিকাৰবিলাকৰ বিষয়ে জনাটো প্ৰয়োজন। গতিকে এই দিৱসটো এটা সজাগতাৰ বাবে পালন কৰা হয় 15 মাৰ্চ তাৰিখত। তো ইয়াৰ থিম কি আছিলে এই বছৰৰ? এই বছৰৰ থিম আছিলে ফেয়াৰ এণ্ড ৰেছপনচিবল AI ফৰ কনজিউমাৰ। ফেয়াৰ এণ্ড ৰেছপনচিবল AI মানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ফৰ কনজিউমাৰ। তো এতিয়া আমাৰ সকলোবিলাক ক্ষেত্ৰতে AI যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয়, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ।
গতিকে এই ক্ষেত্ৰতো AI বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ জৰিয়তে কনজিউমাৰ বা গ্ৰাহকসকলক সুৰক্ষা দিব পাৰিব বা বিভিন্ন যিবিলাক ফেক প্ৰডাক্ট হয় বা তেনেধৰণৰ বিষয়বিলাকৰ বিষয়ে অৱগত কৰাব পাৰিব। তো সেইটো আছিলে এই বছৰৰ থিম আছিলে। এতিয়া আছো মাৰ্চ মাহৰ শেষৰ যিটো দিৱস সেইটো হৈছে ৱৰ্ল্ড টিউবাৰকুলোচিছ ডে, বিশ্ব যক্ষ্মা দিৱস বা TB ডে বুলিও কোৱা হয়। গতিকে বিশ্ব যক্ষ্মা দিৱস কেতিয়া পালন কৰা হয় সেয়া হৈছে 24 মাৰ্চ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় 24 মাৰ্চ তাৰিখত। আৰু এই দিৱসটোৰ জৰিয়তে এটা সজাগতা বিয়পোৱা হয় যে TB কেনেদৰে মাৰাত্মক ৰোগ হয় বা কেনেদৰে এয়া সংক্ৰমণ হ'ব পাৰে। তো এই বিষয়ে অৱগত কৰাৰ বাবে এই দিৱসটো পালন কৰা হয়। আৰু এই বছৰৰ যিটো থিম সেইটো আছিলে য়েছ উই কেন এণ্ড TB। তো এইটো এটা কণ্টিনিউৱাছ থিম হয়, আগতো আছিলে, আগৰ বছৰো আছিলে, এই বছৰৰ কথা সুধিলোঁ আমি, এইটোৱে আমি লিখিব লাগিব, সেয়া হৈছে য়েছ উই কেন এণ্ড TB। তো এইখিনি আছিলে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ ইম্পৰ্টেণ্ট কিছু দিৱস আৰু ইয়াৰ বিষয়বস্তু সম্পৰ্কে। এইটো আমাৰ প্ৰথম পাৰ্ট আছিলে। দ্বিতীয় পাৰ্টত আমি এপ্ৰিল, মে আৰু জুন মাহৰো আমি আলোচনা কৰিম। তো এইখিনিতে আপোনাক জনাওঁ, আপোনালোকে যদি টেলিগ্ৰামত জইন হোৱা নাই, লিংক দিয়া আছে ডেছক্ৰিপশ্যন বক্সত, তাত জইন হৈ ল'ব। তাত ফ্ৰী টেষ্ট দি থকা হয় মাজে মাজে, তো সেইবিলাকো আপোনালোকে দিব পাৰিব। তো আজিৰ এই ভিডিঅ'টি ইমানেই আছিলে। পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।